মৰিয়নিৰ এখন বিদ্যালয়ৰ চৌহদত ভাগিল জলজীৱন আঁচনিৰ পানীৰ টেংকি। কথম প্ৰাণ ৰক্ষা এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। নাগাজাংগাৰ 584 নং গড়মূৰ প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। টেংকিটো নিৰ্মাণৰ 2 বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে এনেদৰে ভাগি পৰিল। ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। পানী টেংকিটো মানে আমাৰ বিদ্যালয়ত আজি মিটিং এখন হৈ আছিলে, ক্লাষ্টাৰ মিটিং। সকলো স্কুলৰে হেডসকল আছিলে। সেইটো সময়তে আমাৰ আলোচনা এটা চলি থাকোতে আমি ধমকে শব্দ এটা কোৱা হলো, পানীখিনি ঝৰঝৰকে পৰিছে। আমি গোটেইগাল ওলাই দৌৰি আহিছো, আমাৰ স্কুলতে পৰা নিচিনা লাগিছে। তাৰপিছত আহি গোটেইগালে আহি চাইছোহি ওপৰৰ কিবা ঢাকন এখন খোল খাই গোটেই পানীখিনি তলত পৰি গৈছে। আমাৰ স্কুলখনৰ নাম হ'ল 584 নং গড়মূৰ প্ৰাথমিক বিদ্যালয়। গড়মূৰ স্কুলত নাগাজাংকা গড়মূৰ গাঁও। হয়, সেই তলত যদি কেনেবাকে সেইডোখৰত যদি থাকিলেহেঁতেন, মানুহ থাকিলেহেঁতেন, মানুহ ইমান ফৰ্চত আহিছে পানীখিনি, নিশ্চয় কিবা এটা ঘটনা হ'লহেঁতেন। হ'লহেঁতেন, কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীখিনি পৰীক্ষা ভাগ্য ভাল পৰীক্ষা হৈ আছে কাৰণে চব ভিতৰত আছিলে, আৰু আমি বাকী বেলেগ স্কুলৰ হেডসকলো আছিলে। মিটিং হৈ থকাৰ কাৰণে চবে ভিতৰতে আছিলে। সেইকাৰণে কেনেকুৱা এইটো সংঘটিত হ'ল ঘটনাটো? মই তাত পানীয়ে চলাওঁ, গতিকে ফোন কৰিলে আপোনাৰ ইয়াত থকা ল'ৰাজনে এনেকৈ বস্তু পাতি আহি গ'ল। গতিকে তেতিয়া মই লগে লগে তেওঁ ল'ৰাটোক লৈ গুচি আহিলোঁ। চালোঁহি যে কেনেকৈ কি ব্যৱস্থা দিয়া হ'লেতো আমি এতিয়া দেখিছোঁ, বস্তুটো এৰাই যোৱাহে দেখিছোঁ। এনেকৈ ইয়াৰ সেইটোতো আমি কৰি নাই। টেংকিটো কিহৰ এইটো? টেংকিটো জলজীৱন মিছন JJM এইটো আণ্ডাৰ বস্তু। এইটো পানী দিয়া আৰম্ভ কৰিছিলেনে? এইটো পানী চলি দিয়ে আছে। কিমান দিনৰ পৰা দি আছে? কিমান দিন হ'লে? এইটো মই আপোনাৰ 20 কাৰ্যক্ৰম হৈ আছে। কাৰ্যক্ৰম বৰ্তমান চলি আছে। কিমান দিনৰ পৰা চলি আছে? প্ৰায় আজি 2 বছৰ হ'ল নহয় জানো? 2 বছৰ নহ'ব। 2 বছৰ আনি আপুনি কিমান দিনৰ পৰা? মই আজি 9 মাহ আছিলে অহা। 9 মাহ। কি আঁচনি বুলি ক'লে এইটো? জলজীৱন মিছন। স্কুলখনৰ বেকচাইডে ভাঙি গ'ল। এইটো ভাঙি গ'ল। এতিয়া কি হৈছে? যিহেতু আমি খবৰ দিলে তেখেতে আমাৰ যি পাম্পাৰ ইয়াত যিজন থাকে, তেওঁ খবৰ দিলে আমি লগে লগে আহিলোঁ, চালোঁহি যে বস্তুটো হয় কিবা পাইপডাল পৰিছে, দেখিছোঁ ফাটিছে নেকি। আমিতো সিমানখিনিলৈ যোৱা ভালদৰে কাম নকৰাৰ কাৰণে হ'ল। ভালদৰে কাম নকৰিলে কি কাম কৰিছে কি নাম কৰিছে মই অৱশ্যে সিমানখিনি নাজানিম আৰু। তেওঁলোকে অফিচাৰ যিখন আমাৰ ওপৰত আছেতো তেওঁলোকেহে জানিব। যিহেতু ইয়াত বিভাগীয় অভিযন্তা আহিব লাগে, আহি পেলাই এইখিনি তদাৰক কৰিব লাগে, চাব লাগে বস্তুখিনি ভাল আছে কৰেনে? আপুনি যিহেতু বিভাগৰ মানুহ, আপুনি গম পায় নে? কৰে অহা দেখিছেনে কেতিয়াবা? আহে, কিন্তু স্কুললৈ আহে এনেকুৱা ছাইডত তেওঁলোকে আহিব প্ৰয়োজন নাছিলে বাৰু। এতিয়া যেতিয়া বস্তুটো ভাগিলে নিশ্চয় তেওঁলোকে আহিব লাগিব। এতিয়া 2 বছৰ নহওঁতে ভাঙি পৰিলে। 2 বছৰ হৈছে, কিমান দিন হৈছে নাজানিব। আৰু ভগা কি কাৰণ হৈছেতো এতিয়া আমি এতিয়া অফিচাৰ মানুহ আহিলে কোনোবা অফিচাৰ যদি মানুহ আহে তেতিয়া তেওঁ তুমি চাবলৈ ভালকৈ আৰু সোনকালে ভালকৈ মেৰামতি কৰি দিব। টেংকিৰ প্লেট এটা হৈ পৰিলে, পাইপটো হৈ পৰিলে। এইটো স্কুলৰ বিল্ডিং নহয় জানো? যিহেতু ইয়াত স্কুলৰ ল'ৰা ছোৱালীও ঘূৰি ফুৰে। কনষ্ট্ৰাকশ্যনটো স্কুলৰ নহয় জানো? এইবিলাক মই ইমানখিনি কথা নাজানো বাৰু, স্কুলে হয় নে কি হয়, কিন্তু এতিয়া দেখিছোঁ যে বিল্ডিং এটা হৈ আছে। স্কুলৰ কেম্পাছৰ ভিতৰতে এই পানী টেংকিটো আছিলে। যদি আজি ইয়াতকৈ ডাঙৰ কিবা হ'লে এইটো ডাঙৰ ঘটনা। কাৰণ স্কুলৰ ল'ৰা ছোৱালীও ঘূৰি ফুৰে ইয়াত। নহয়, এতিয়াতো বৰ্তমান স্কুলটো মই এইটো দেখিছোঁহে বিল্ডিংটো। স্কুলটো বা হৈছে নহৈছে সেইখিনি নাজানিম। এতিয়া বৰ্তমান আহি দেখিছোঁ যে বস্তু পানী পৰিছে আৰু পাইপটো ভাগি গৈছে। গতিকে এইটো মই কৰ্তৃপক্ষক জনাম যে অতি সোনকালে মেৰামতি কৰিবৰ কাৰণে। কমপ্লিট কৰা এবছৰ হৈছে মাত্ৰ। ইমান দিন এবছৰৰ পৰা চলি আছিলে। 2 বছৰ হোৱা নাই। 2 বছৰ হোৱা নাই। 2 বছৰ নহ'ব পাৰে। 24 হ'লে 25 ষ্টাৰ্ট হৈছে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।